justifies the trust reposed in you by thousands or lakhs or lakhs of citizens who have entrusted you with the responsibility of shaping their future. Today marks not merely the beginning of a legislative term, but the commencement of a constitutional journey. From this day onwards, every word you speak, every vote you cast, every committee you serve on, and every decision you make contributes to the quality of governance and the strength of our democracy. মই কেইটামান বিষয়ৰ ওপৰত আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিম। এটা প্ৰেজেণ্টেশ্যন আপোনালোকৰ আগত ৰাখিম আৰু এই প্ৰেজেণ্টেশ্যনটো আপোনালোক মাননীয় অধ্যক্ষ মহোদয় পৰৱৰ্তী সময়ত আপোনালোকৰ মোবাইলত আপোনালোকৰ ছফ্ট কপি হিচাপে প্ৰেৰণ কৰিব যদি উপযুক্ত বুলি ভাবে, যদি ইয়াৰ কথাখিনি প্ৰাসংগিক বুলি ভাবে। আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাৰ এক ঐতিহ্যমণ্ডিত গৰিমাময় ইতিহাস আছে। 1937 চনৰ 7 এপ্ৰিলৰ পৰা অসম বিধানসভাৰ যি প্ৰতিষ্ঠা, তাৰ পৰা আজি 2026 চনৰ আজিৰ দিনটোলৈকে অসম বিধানসভাই দেশৰ সংসদীয় গণতন্ত্ৰ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচি, ইয়াত বহু গুৰুত্বপূৰ্ণ ভূমিকাই নহয়, গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। গতিকে আমি ভাৰতৰ ভিতৰত এখন অতি পুৰণি ক'ব লাগিব, এখন গুৰুত্বপূৰ্ণ বিধানসভাৰ প্ৰতিগৰাকী আমি নিৰ্বাচিত সদস্য। গতিকে জনতাই বহু আশা আকাংক্ষাৰে আমাক নিৰ্বাচিত কৰিছে। জনতাৰ মনৰ ভাৱ আমি বিধানসভা কেনেকৈ গুণগুণাব পাৰোঁ, ভাইব্ৰেট কৰিব পাৰোঁ, কেনেকৈ আমাৰ সমস্যাবিলাক সমাধানৰ দিশত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ, এই গোটেই কথাবিলাক আমি লাহে লাহে কেৱল আমি নিয়ম নীতি পঢ়িলেই নহয়, নিয়ম নীতি আছে। সদন কেৱল নিয়মৰ মাজতে চলে এনেকুৱা নহয়, সদন কেতিয়াবা পৰম্পৰা অনুসৰিও চলে। বহুত ৰুলছ এণ্ড কনভেনশ্যনছ, নিয়ম আৰু পৰম্পৰা অনুসৰি সদন পৰিচালিত হয়। কেতিয়াবা নিয়ম বনোৱাসকলে নিয়ম ভাঙে আৰু কেতিয়াবা নিয়ম ভাঙাসকলে নতুন নিয়ম বনায়। এইটো এটা আমাৰ কণ্টিনিউৱাছ, আমাৰ যিটো আমাৰ বিউটিফুল ডেমক্ৰেচি, অত্যন্ত সুন্দৰ আমাৰ ভাৰতৰ যি গণতন্ত্ৰ, যিহেতু ভাৰতবৰ্ষ আমি সকলোৱে এইটো স্বীকাৰ কৰোঁ বা বিশ্বই স্বীকাৰ কৰে যে ইণ্ডিয়া ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি। ভাৰতবৰ্ষ গণতন্ত্ৰৰ জননী। আমাৰ যি সভ্যতা, আমাৰ যি সংস্কৃতি, আমাৰ যি ইতিহাস, এই ইতিহাস, সভ্যতা, সংস্কৃতিয়ে গণতান্ত্ৰিক প্ৰমূল্যবোধক সদায় আগস্থান দি আহিছে। সেইকাৰণে আমি জনপ্ৰতিনিধি যদিও সমষ্টিক প্ৰতিনিধিত্ব কৰিছো, কিন্তু আমাৰ ভূমিকা সমগ্ৰ অসমখনৰ কাৰণে থাকিব, সমগ্ৰ দেশখনৰ কাৰণে থাকিব, সমগ্ৰ সমাজৰ কাৰণে থাকিব। গতিকে নিশ্চিতভাৱে আমি নিজৰ সমষ্টিৰ কথা চিন্তা কৰিমেই, কিন্তু ৰাজ্যখনৰ সামগ্ৰিক দিশ বা দেশখনৰ চিন্তা আমাৰ প্ৰতিগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি বা বিধায়কৰ মনত সদায় জীৱন্ত হৈ থাকিব লাগিব। The legislature, the heart of representative democracy. ভাষাটো বুজি পাইছে? হাৰ্ট বুলি কোৱা হয় ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেচি, লেজিসলেচাৰ।
the Legislative Assembly occupies a central place in India's constitutional architecture. It is here that the aspirations of ordinary citizens are translated into public policy and law. The Assembly performs 5 indispensable functions. First of all, Assembly. First one, it makes laws and unmade laws. বুজি পাইছে কথাটো? আইন বনায় কিন্তু আইনৰ সংশোধনীও আনে বা আইন স্ক্ৰেপ কৰিব পৰা শক্তিও এই সদনৰ আছে। আৰু আপোনালোকৰো দুইটাতে ভূমিকা আছিল, আছে আৰু হয়তো থাকিব। জবাবদিহি, উত্তৰদায়িত্ব, সংবেদনশীল। গতিকে এই বিষয়টোতো আমি সকলোৱে খুব আগন্তুক দিনত গুৰুত্ব আৰোপ কৰিব লাগিব। Third, it helps guides the execution in policy matters. যিমান নীতিগত সিদ্ধান্ত সদনে লয় তাক আমি এক্সিকিউট কৰা, তাক আমি ক্ৰিয়ান্বয়ন কৰা আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। Fourth, it raises people's grievances, issues for redressal. ৰাইজৰ যিমান আশা আকাংক্ষা আছে এইবিলাক আমি সদনৰ ভিতৰত আমি আমাৰ বিভিন্ন যি আমাৰ সুবিধা আছে এই সুবিধাবিলাকৰ কথাও মই চমুকৈ আপোনালোকৰ আগত জানে আপোনালোকে তথাপিও আকৌ এবাৰ অনুকুৱাই দিছোঁ খুব কম সময়ৰ ভিতৰত। আমি জানো যে সদনত প্ৰশ্নোত্তৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা। কুৱেশ্যন আৱাৰ 2 প্ৰকাৰৰ প্ৰশ্ন থাকিব, স্টাৰ্ট কুৱেশ্যন এণ্ড আনস্টাৰ্ট কুৱেশ্যন। তৰা চিহ্নিত আৰু তৰাবিহীন প্ৰশ্ন আণ্ডাৰ ৰুল 32 অসম বিধানসভা বা এছেম্বলি যি বিজনেছ চলে বিধানসভা যি কাৰ্যক্ৰমণিকা চলে আণ্ডাৰ ৰুল 32 প্ৰশ্নোত্তৰ সত্ৰ এটা গুৰুত্বপূৰ্ণ সত্ৰ আমাৰ কাৰণে। তো তৰা চিহ্নিত প্ৰশ্ন 50টা প্ৰশ্ন আলোচনাৰ বাবে লোৱা হয়। তৰাবিহীন প্ৰশ্ন আৰু 20টা প্ৰশ্ন আমি তৰা চিহ্নিত প্ৰশ্ন। 20টা প্ৰশ্ন বেলত যোগে হয়, 50টা প্ৰশ্ন বেলত যোগে হয়। কেতিয়াবা আমাৰ মাজত আমি দেখো বহুতৰ প্ৰশ্ন সদায় আহে, কেতিয়াবা কিছুমানৰ নাহে, কেতিয়াবা বহুত দেৰিকৈ আহে। নতুন বিধায়কসকলে আমি যেতিয়া নতুন সাংসদ হৈছিলোঁ তেতিয়া আমাৰ প্ৰশ্ন আছিল, আমাৰ প্ৰশ্নই নাহে। ষ্টাৰ্ট কুৱেশ্যন আমাৰ নাহে, মনটো বেয়া লাগে। ষ্টাৰ্ট কুৱেশ্যন হ'লে ডাইৰেক্টলি মন্ত্ৰীক প্ৰশ্ন সুধিব পাৰোঁ, ডাইৰেক্টলি মন্ত্ৰীয়ে ইয়াৰ জবাব দিব পাৰে, উত্তৰ দিব পাৰে। গতিকে ষ্টাৰ্ট কুৱেশ্যনৰো ছিষ্টেম আছে। গোটেই ছিষ্টেমখিনি ক'লে বহুত সময় লাগিব। গ্ৰুপিঙৰ ছিষ্টেম আছে, কিছুমান আমি গ্ৰুপ কৰি ল'ব পাৰোঁ। MLA সকলৰ মাজতো আমি গ্ৰুপ কৰিব পাৰোঁ। গ্ৰুপ কৰি আমি কিছুমান প্ৰশ্নবিলাক হয়তো বেলেগ বেলেগ হ'ব। ধৰক 4টা ডিপাৰ্টমেণ্টৰ এটা গ্ৰুপ বনাম, ইয়াতো আছে এইটো ছিষ্টেম, বা 5টা ডিপাৰ্টমেণ্ট। গতিকে তাতে আমি একেলগে গ্ৰুপ কৰিও কিছুমান প্ৰশ্ন একেলগে আমি দিব পাৰোঁ। তেতিয়া যেতিয়া প্ৰশ্নটো চিলেক্ট হ'ব, বেলটত আহিব, তেতিয়া আমাৰ আটাইকেইজন MLA নাম আহিব, 2জনৰ বা 3জন। এটা প্ৰশ্ন চেম প্ৰশ্ন, একে লাইনৰ প্ৰশ্ন, 2জনৰ নাম আহিব। যেতিয়া আপোনালোকৰ প্ৰশ্নোত্তৰ আহিব তাত 2জন MLA নাম আহিব, আমাৰ 2জন সাংসদ বা 3জন বা 15জন MP পৰ্যন্ত নাম আহিব। 15জন MP এটা প্ৰশ্ন কৰিছে, এটা প্ৰশ্ন, সেইটো আনষ্টাৰ্টিং তৰাবিহীন। আৰু ষ্টাৰ্ট কুৱেশ্যনটো অকল ইণ্ডিভিজুৱেল এজনৰ আহে, 20টা আহে। লোকসভাটো 20টা, বিধানসভাটো 20টা, একেই ছিষ্টেম, বেলট ছিষ্টেম, বেলটৰ জৰিয়তে আহে। এইটো আপোনালোকে জানে। ইয়াৰ পিছত আপোনালোকে জানে আণ্ডাৰ ৰুল 23B আমাৰ এটা বিশেষ সময় নিৰ্ধাৰণ কৰিছে। আণ্ডাৰ ৰুল 23B এইটো সদস্যৰ সময়, মেম্বাৰ্ছ টাইম। এইটো তো সদস্যৰ সময়। এই নিয়মৰ অধীনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই তেখেতৰ সমষ্টিৰ 3টা প্ৰধান সমস্যাৰ ওপৰত বিভাগীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। সদস্যজনে 10 মিনিট সময় সদনত বক্তব্য ৰাখিব আৰু বিভাগীয় মন্ত্ৰীয়ে তাৰ উত্তৰ দিব। আছে ন এইটো চিষ্টেম?
অধ্যক্ষ মহোদয়ে এদিনৰ বাবে এনেকুৱা দুখন জাননীহে বিবেচনা কৰিব 10 জনে যদিও জাননী দিয়ে সকলোৰে প্ৰশ্ন সকলোৰে কথা সকলোৰে উত্তৰ মন্ত্ৰীয়ে দিব নোৱাৰিব কাৰণ সময় কথা আছে এই কাৰণে দুখন জাননী অধ্যক্ষ মহোদয় এটো তেওঁৰ নিজৰ অধিকাৰৰ বিষয় তেওঁ দুখন জাননী ইয়াৰ পৰা বাছনি কৰিব আৰু নিৰ্বাচিত সদস্যসকলে 750টা শব্দৰ ভিতৰত সমস্যাসমূহৰ চমু বিৱৰণ 3 দিনৰ আগতে অধ্যক্ষক জমা দিব লাগে এটো ঠিকে কৈছো পদচাৰী ডাঙৰী ঠিক কৈছো ঠিক আছে গতিকে এইখিনি কথা বুজি পালে এতিয়া আন এটা আণ্ডাৰ ৰুল 54 নিয়মাৱলীৰ অধীনত কলিং এটেনশ্যন মনোযোগ আকৰ্ষণ বুলি আন এটা শিতান আছে বিধান আপোনালোকে লাহে লাহে গম পাই যিসকলে চিনিয়ৰ সবে জানে কলিং এটেনশ্যন আণ্ডাৰ ৰুল 54 মনোযোগ আকৰ্ষণ কোনো জৰুৰী ৰাজহুৱা গুৰুত্বপূৰ্ণ আৰু সাম্প্ৰতিক কালত ঘটা বিষয়ৰ ওপৰত মেটাৰ অফ আৰ্জেণ্ট এণ্ড ইম্পৰ্টেণ্ট অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ বিষয় আমি মনোযোগ আকৰ্ষণৰ বাবেও আগবাঢ়িব পাৰো কোনো জৰুৰী ৰাজহুৱা গুৰুত্বপূৰ্ণ আৰু সাম্প্ৰতিক কালত ঘটা বিষয়ৰ ওপৰত বিভাগীয় মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব আৰু বিভাগীয় মন্ত্ৰীয়ে সংক্ষেপে বিবৃতি দিব এদিনৰ বাবে এনেকুৱা জাননী এখনহে গৃহীত হ'ব জাননীসমূহ নিৰ্ধাৰিত দিনৰ 7 দিনৰ পূৰ্বে দাখিল কৰিব লাগিব আজিয়ে মোৰ আলোচনা হ'ব লাগে আজিয়ে মই দিলো হেতু সম্ভৱপৰ নহয় আগ 7 দিন আগতে আমি আমাৰ কলিং এটেনশ্যন আমাৰ মনোযোগ আকৰ্ষণৰ বিষয়টো মাননীয় অধ্যক্ষৰ ওচৰত আমি অৰ্পণ বা জমা কৰিব লাগিব ইয়াৰ পিছত আৰু এটা বিষয় আছে এটো হ'ল স্পেচিয়েল মেনশ্যন আণ্ডাৰ ৰুল 301 এটা আমি সকলোৱে আণ্ডাৰ ৰুল 301 বিশেষ প্ৰসংগ যদি আমি উত্থাপন কৰিব বিচাৰো বিশেষ প্ৰসংগ হ'ল ৰাজহুৱা বিষয় পাৰ্সোনেল নহয় দলীয় নহয় ৰাজহুৱা বিষয় অতি গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় এটা সম্মুখকৈ বৰ্ণনা কৰি সদনত আলোচনাৰ বাবে সদস্যই জাননী দিব পাৰিব বা জাননী দিব পাৰে আণ্ডাৰ ৰুল 301 অধ্যক্ষই জাননীসমূহ বিবেচনা কৰি এদিনৰ বাবে সৰ্বাধিক 5খন জাননী গ্ৰহণ কৰিব পাৰে 5খন জাননী অধ্যক্ষই অনুমতি দিব পাৰে 5খন নোটিছ একচেপ্ট কৰিব পাৰে তাৰ পৰা উত্তৰ হ'ব পাৰে আন এটা আণ্ডাৰ ৰুল 115 সংকল্প প্ৰস্তাৱ আমি সকলোৱে জানো ৰিজলিউশনছ বিধানসভাত কেতিয়াবা ৰিজলিউশনছ হয় সংকল্প প্ৰস্তাৱ আহে এটা আণ্ডাৰ ৰুল 115 তাৰ অধীনত যিকোনো সদস্যই সাধাৰণ সাৰ্বজনীন বা ৰাজহুৱা স্বাৰ্থৰ কোনো বিষয় সম্পৰ্কে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব পাৰে ইয়াৰ বাবে সদস্যজনে নিয়োজিত তাৰিখৰ 10 দিনৰ পূৰ্বে জাননী দিব লাগিব এদিনত এনেকুৱা জাননী 10খনৰ বেছি গ্ৰহণ কৰা নহব আৰু এদিনত এজন সদস্যই এখন জাননীৰহে অনুমতি লাভ কৰিব কোনো সদস্যই বিচাৰিলে প্ৰস্তাৱৰ ওপৰত সংশোধনী দিব পাৰিব ইয়াৰ বাবে এদিনৰ পূৰ্বে জাননী দিব লাগিব কোনোবাই যদি ইয়াত এমেন্ডমেন্টটো আনে একদিনৰ আগতে নোটিছ দিব লাগিব প্ৰস্তাৱসমূহ অগ্ৰাধিকাৰ লাভ কৰিবৰ বাবে বেলত অনুষ্ঠিত কৰা হ'ব বেলত প্ৰক্ৰিয়াৰ দ্বাৰা সংকল্প প্ৰস্তাৱসমূহ গ্ৰহণ কৰা ব্যৱস্থা আমাৰ অসম বিধানসভাৰ যি নিয়ম নীতি আছে ইয়াৰ পিছত আমি আণ্ডাৰ ৰুল 131 আণ্ডাৰ ৰুল 131 মোশনছ প্ৰস্তাৱসমূহ মোশনছ আমি সকলোৱে জানো যে যিকোনো সাৰ্বজনীন স্বাৰ্থজড়িত কোনো বিষয় বা নিয়ম ৰুল আণ্ডাৰ 55ৰ অধীনত এজন মন্ত্ৰীয়ে যি বিবৃতি দিব বা প্ৰতিবেদন দিব তাৰ ওপৰতো আলোচনা হ'ব পাৰে আৰু ব্যৱস্থা সদনত আছে 131 আণ্ডাৰ ৰুল 55 গতিকে এইখিনি কথা আমি মই প্ৰথম যেটো বিষয় it raises people's grievances issues for redressal
আমি কেনেকৈ ৰাইজৰ কথাখিনি সদনত আমি উত্থাপন কৰিব পাৰোঁ এই চতুৰ্থ বিষয়টোৰ ওপৰত এই গোটেই কথাখিনি ইয়াত জড়িত সামগ্ৰিকভাৱেও কথাখিনি ইম্পৰ্টেণ্ট ইট এনচিউৰ্ছ দ্য ৰুল অফ লটো আমি সকলোৱে জানো সকলোৱে আইন সংবিধান আমি সকলোৱে মানিব লাগিব মানুহে সংবিধান আমাৰ কাৰণে আত্মা গণতন্ত্ৰৰ আত্মা সংবিধান গতিকে সংবিধানৰ ওপৰত সদায় আমাৰ অটুট বিশ্বাস সংবিধানে যেনেকৈ কৈছে দেখুৱা আৰু কোৱা দুটা বেলেগ হ'ব নোৱাৰে বহুতে কেতিয়াবা সংবিধানখন দেখায় কিন্তু পৰতে ওলোটাটো কৰে সেইটো নহয় সংবিধান যি উল্লেখ আছে ইন লেটাৰ এণ্ড স্পিৰিট ইন ট্ৰু চেন্স ডেমক্ৰেটিক যি ভেলু সেইবিলাক মূল্যবোধক আমি নিৰ্বাচিত জনপ্ৰতিনিধিসকলে সদায় আমাৰ আগস্থান দিয়াই নহয় জীৱনত আচৰণত ইয়াক ব্যৱহাৰত আমি দেখুৱাব পাৰিব লাগিব তেতিয়া জনগণৰ আস্থাও জনপ্ৰতিনিধিৰ ওপৰত লাহে লাহে বাঢ়িব while governments govern যেতিয়া চৰকাৰে শাসন কৰে legislature ensures that governance remains accountable transparent and responsive a strong legislature is not one where governments are diluted but one where governments are strengthened through informed debate constructive criticism and rigorous monitoring the constructive criticism কথা আমাৰ ইয়াতো হয় কেতিয়াবা আমি আমাৰ সদনৰ যদি ইতিহাস চাওঁ গতিকে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম হয় ইয়াত ইনফৰ্ম ডিবেট হয় বহুত এনেকুৱা বিৰোধী দলৰ নেতাও আছে ট্ৰেজাৰী বেঞ্চে কেতিয়াবা ট্ৰেজাৰী বেঞ্চৰ সদস্যসকলে অপজিশ্যন পাৰ্টিৰ লিডাৰৰ বক্তব্য শুনিব লাগে সদায় শুনিব লাগে কেতিয়াবা নহয় সদায় শুনিব লাগে কিন্তু কিছুমান বক্তা এনেকুৱা আছে যিয়ে আমাৰ যুক্তিটোক প্ৰতিষ্ঠা কৰা অপজিশ্যন পাৰ্টিৰ তেওঁৰ যি ইনফৰ্ম ডিবেট তেওঁৰ যি কথা বাৰ্তা সেইখিনি আমাৰ কাৰণে সহায়ক সদনৰ কাৰণে সহায়ক হয় ৰাইজৰ কাৰণে সহায়ক হয় কিন্তু আমি কেতিয়া হ'ব বিৰোধী দলৰ নেতাই ভাষণ দি আছে আমি কিয় শুনিব লাগে সেইটো নহয় বিৰোধী দলৰ নেতাই হওক সদস্যই হওক যদি গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য দিছে আমাৰ দায়িত্ব হ'ব আমি তেওঁলোকৰ বক্তব্যখিনি শুনিব লাগে যিমানখিনি গ্ৰহণ কৰে কৰিব যিমানখিনি লাগে কৰিব নালাগে নকৰে বেলেগ কথাই এটা আপোনালোকৰ কথা কিন্তু আমি ট্ৰান্সপাৰেণ্ট ৰিগোৰাছ মনিটৰিং ব্যৱস্থা আৰু এটা ইনফৰ্ম ডিবেট কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম এইটো আমাৰ গণতন্ত্ৰৰ অলংকাৰ ক'ব লাগিব অৰ্নামেণ্ট এইবিলাক গঠনাত্মক সমালোচনা এইবিলাক আমি শুনিব লাগিব আৰু শুনি আমি তাৰ পৰা যি যি কেতিয়াবা এনেকুৱা নহয় যে আমি কেতিয়াবা দুই চব কথাই জানো দিয়া নজনা কথাও আমাৰ জনাৰ সুযোগ থাকে এইখিনি কথা আপোনালোকৰ আগত মই ক'লো এতিয়া আপোনালোকে কাক ৰিপ্ৰেজেণ্ট কৰে মই আৰম্ভণিতে কৈছোঁ ডেফিনেটলি আপোনালোকে এটা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰে কিন্তু সংসদীয় বা ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচিয়ে কৈছে যে ইউ ৰিপ্ৰেজেণ্ট দ্য এণ্টায়াৰ ষ্টেট আপুনি সমগ্ৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰে ইউ ৰিপ্ৰেজেণ্ট দ্য এণ্টায়াৰ ষ্টেট although each of you has been elected from a particular constituency your constitutional responsibility extends beyond geographical boundaries you are expected to think not only as representative of your constituencies but also as custodians of the interests of the entire state local aspirations are important. Regional concerns deserve attention. Yet legislation must always be guided by the broader public interest. The transition from being a candidate to becoming a legislator, as a candidate as an election or a legislator, the transition from being a candidate to becoming a legislator requires a corresponding transition in perspective from campaigning to governing. Prasar Abhijanar pora sarkar cholwa leke eitu amar janaprotinithi hisabe amar bhumika
আছে ভূমিকা থাকিব এটা আমি ওট লম মই দিলে নাযাওঁ ওটটো লওঁতে ওটে হবে পাৰ্টিৰ কামৰ কাৰণে ওট লম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত